স্মাৰ্ট মিটাৰৰ পৰা যদি আপুনি আৰম্ভ কৰে, এজন দুখীয়া সাধাৰণ মানুহে 500 টকা বিল দিছিল, আজি 2000, 3000, 4000 টকা তেখেতসকলে বিল ভৰিও গোটেই মাহটো তেখেতসকলৰ হোৱা নাই। ৰিচাৰ্জ কৰিছে তেখেতসকলে প্ৰিপেড ৰিচাৰ্জ স্মাৰ্ট মিটাৰৰ দ্বাৰা। তেখেতসকলে 2000 টকা ৰিচাৰ্জ কৰিলে 15 দিনতে শেষ হৈ যায়। আগত 500 টকাহে মাহত তেখেতসকলৰ গৈছিল, 700 টকাতে হৈছিল। আজি 2000, 3000, 5000 হোৱা নাই। এই সমস্যাবিলাক অকলেই নহয়, ৰাতাৰাতিৰ ভিতৰত 10 টকা পিঁয়াজৰ দাম বাঢ়ি গ'ল। আলু এতিয়া 60-70 টকা কিলো। আলু আমাৰ কৃষকসকলে যেতিয়া আলু খেতি কৰি সময়ত বিক্ৰী কৰে 10 টকা তেখেতসকলে নাপায়। এতিয়া আপোনাৰ 60 টকা 70 টকালৈকে আলুৰ দাম হৈ গ'ল। পিঁয়াজ ৰাতাৰাতিৰ ভিতৰত একদিনৰ ভিতৰত 10 টকা দাম বৃদ্ধি হৈ গ'ল। মিঠাতেলৰ দাম বৃদ্ধি হৈছে। অত্যাৱশ্যকীয় গোটেই সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। কিছুদিন আগত মেডিচিনৰ দাম আপোনালোকে যদি দেখে, বহুত মেডিচিন ডবল দাম হৈ গ'ল। তো মূল্য বৃদ্ধিয়ে কঙা কৰিছে গোটেই অসমীয়া জাতিটোক। মূল্য বৃদ্ধি ডাঙৰ এটা ইস্যু। এতিয়া স্মাৰ্ট মিটাৰ লৈ গোটেই অসমৰ জনতা ওলাই আহিছে। মই ভাবোঁ ওলাই আহিবই লাগে। যিসকলে 500 টকা দি চলিছিল, চৰকাৰে মিটাৰ লগাইছিল, সেই মিটাৰ যদি এতিয়া 2000, 3000 দিব লাগে, কিয় দিব? এই দুখীয়া মানুহজন, BPL হোল্ডাৰ মানুহজন, মাহত 3000 টকা ইনকাম নাই সেইসকল। 3000 টকা বিজুলী বাতিৰ কাৰণে ক'ত ভৰিব? গতিকে অসম চৰকাৰৰ প্ৰতি আমাৰ দাবী থাকিল, পাঞ্জাৱৰ দৰে আপোনালোকে কৃষকৰ চব বিল আপোনালোকে বিজুলী বিল মাফ কৰক। কৃষকে যিমান খেতি বাতিত পানী দিয়াৰ কাৰণে যিমান ইলেক্ট্ৰিফিকেশ্যন কৰিছে, চব টোটালি ফ্ৰী হ'ব লাগে। আৰু 300 ইউনিটলৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়া ভোটৰ কাৰণে BJP চৰকাৰে ভোটৰ কাৰণে কিছুমান পইচা ইফাল সিফাল কৰি ছটিয়াই তেখেতসকলে সেই চব বন্ধ কৰি তেখেতসকলে 300 ইউনিটলৈকে যদি পাৰে বিজুলীৰ বিল মাফ কৰি দিয়ক। এনেকুৱা ধৰণৰ কাম কৰিলে ৰাজ্যখনৰ ভাল হ'ব, সৰ্বসাধাৰণ ৰাইজৰ ভাল হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া অবাস্তৱ কথা কৈছে। কিয় বা তেখেতে ইমান সৰল গণিত পাহৰি গৈছে মই নাজানো। পলিটিক্স ৰাজনীতি কৰি এতিয়া ক্লাছ 1, 2, 3ৰ ল'ৰা ছোৱালী যিটো অংক বুজি পায়, সেই অংকটো মুখ্যমন্ত্ৰীয়ে নুবুজা হৈছে। আগত এজন দুখীয়া মানুহ নিজৰ ঘৰত 300 টকা বিল দিছিল, মানে যিটো আপোনাৰ ফৰ্মেল মিটাৰ আছিল। সেইজন মানুহে স্মাৰ্ট মিটাৰ লগাই 1000 টকাৰ ৰিচাৰ্জ কৰিছে, 10 দিন গৈছে। আকৌ 1000 টকাৰ ৰিচাৰ্জ কৰিব লগা হৈছে, দ্বিতীয় 10 দিন গৈছে, মাহত 3000 গৈ আছে। যিজন ব্যক্তি 300 টকা 500 টকা বিল পে' কৰিছিল, এতিয়া 2000 কৰি আছে। সেইজনে কৈ আছে মই 500 টকাত মোৰ মা গৈছিল, এতিয়া মোৰ 2000 লাগে, 3000 লাগে। মুখ্যমন্ত্ৰী কৈ আছে বেছি হোৱা নাই। এতিয়া মুখ্যমন্ত্ৰীক বিশ্বাস কৰিব? তেখেতৰ অংকটো ল'ব না? যিজনে কৈ আছে আগত মোৰ 30 দিন 500 টকাত গৈছিল, 300 টকাত গৈছিল, এতিয়া 30 দিনত 3বাৰ ৰিচাৰ্জ কৰিব লাগে আৰু 3000 টকা লাগে। স্মাৰ্ট মিটাৰৰ পৰা যদি আপুনি আৰম্ভ কৰে, এজন দুখীয়া সাধাৰণ মানুহে 500 টকা বিল দিছিল, আজি 2000, 3000, 4000 টকা তেখেতসকলে বিল ভৰিও গোটেই মাহটো তেখেতসকলৰ হোৱা নাই। ৰিচাৰ্জ কৰিছে তেখেতসকলে প্ৰিপেড ৰিচাৰ্জ স্মাৰ্ট মিটাৰৰ দ্বাৰা। তেখেতসকলে 2000 টকা ৰিচাৰ্জ কৰিলে 15 দিনতে শেষ হৈ যায়। আগত 500 টকাহে মাহত তেখেতসকলৰ গৈছিল, 700 টকাতে হৈছিল। আজি 2000, 3000, 5000 হোৱা নাই। এই সমস্যাবিলাক অকলেই নহয়, ৰাতাৰাতিৰ ভিতৰত 10 টকা পিঁয়াজৰ দাম বাঢ়ি গ'ল। আলু এতিয়া 60-70 টকা কিলো। আলু আমাৰ কৃষকসকলে যেতিয়া আলু খেতি কৰি সময়ত বিক্ৰী কৰে 10 টকা তেখেতসকলে নাপায়। এতিয়া আপোনাৰ 60 টকা 70 টকালৈকে আলুৰ দাম হৈ গ'ল। পিঁয়াজ ৰাতাৰাতিৰ ভিতৰত একদিনৰ ভিতৰত 10 টকা দাম বৃদ্ধি হৈ গ'ল। মিঠাতেলৰ দাম বৃদ্ধি হৈছে। অত্যাৱশ্যকীয় গোটেই সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। কিছুদিন আগত মেডিচিনৰ দাম আপোনালোকে যদি দেখে, বহুত মেডিচিন ডবল দাম হৈ গ'ল। তো মূল্য বৃদ্ধিয়ে কঙা কৰিছে গোটেই অসমীয়া জাতিটোক। মূল্য বৃদ্ধি ডাঙৰ এটা ইস্যু। এতিয়া স্মাৰ্ট মিটাৰ লৈ গোটেই অসমৰ জনতা ওলাই আহিছে। মই ভাবোঁ ওলাই আহিবই লাগে। যিসকলে 500 টকা দি চলিছিল, চৰকাৰে মিটাৰ লগাইছিল, সেই মিটাৰ যদি এতিয়া 2000, 3000 দিব লাগে, কিয় দিব? এই দুখীয়া মানুহজন, BPL হোল্ডাৰ মানুহজন, মাহত 3000 টকা ইনকাম নাই সেইসকল। 3000 টকা বিজুলী বাতিৰ কাৰণে ক'ত ভৰিব? গতিকে অসম চৰকাৰৰ প্ৰতি আমাৰ দাবী থাকিল, পাঞ্জাৱৰ দৰে আপোনালোকে কৃষকৰ চব বিল আপোনালোকে বিজুলী বিল মাফ কৰক। কৃষকে যিমান খেতি বাতিত পানী দিয়াৰ কাৰণে যিমান ইলেক্ট্ৰিফিকেশ্যন কৰিছে, চব টোটালি ফ্ৰী হ'ব লাগে। আৰু 300 ইউনিটলৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়া ভোটৰ কাৰণে BJP চৰকাৰে ভোটৰ কাৰণে কিছুমান পইচা ইফাল সিফাল কৰি ছটিয়াই তেখেতসকলে সেই চব বন্ধ কৰি তেখেতসকলে 300 ইউনিটলৈকে যদি পাৰে বিজুলীৰ বিল মাফ কৰি দিয়ক। এনেকুৱা ধৰণৰ কাম কৰিলে ৰাজ্যখনৰ ভাল হ'ব, সৰ্বসাধাৰণ ৰাইজৰ ভাল হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া অবাস্তৱ কথা কৈছে। কিয় বা তেখেতে ইমান সৰল গণিত পাহৰি গৈছে মই নাজানো। পলিটিক্স ৰাজনীতি কৰি এতিয়া ক্লাছ 1, 2, 3ৰ ল'ৰা ছোৱালী যিটো অংক বুজি পায়, সেই অংকটো মুখ্যমন্ত্ৰীয়ে নুবুজা হৈছে। আগত এজন দুখীয়া মানুহ নিজৰ ঘৰত 300 টকা বিল দিছিল, মানে যিটো আপোনাৰ ফৰ্মেল মিটাৰ আছিল। সেইজন মানুহে স্মাৰ্ট মিটাৰ লগাই 1000 টকাৰ ৰিচাৰ্জ কৰিছে, 10 দিন গৈছে। আকৌ 1000 টকা ৰিচাৰ্জ কৰিব লগা হৈছে, দ্বিতীয় 10 দিন গৈছে, মাহত 3000 গৈ আছে। যিজন ব্যক্তি 300 টকা 500 টকা বিল পে' কৰিছিল, এতিয়া 2000 কৰি আছে। সেইজনে কৈ আছে মই 500 টকাত মোৰ মা গৈছিল, এতিয়া মোৰ 2000 লাগে, 3000 লাগে। মুখ্যমন্ত্ৰী কৈ আছে বেছি হোৱা নাই। এতিয়া মুখ্যমন্ত্ৰীক বিশ্বাস কৰিব? তেখেতৰ অংকটো ল'ব না? যিজনে কৈ আছে আগত মোৰ 30 দিন 500 টকাত গৈছিল,
300 টকাত গৈছিল এতিয়া 30 দিনত 3 বাৰ ৰিচাৰ্জ কৰিব লাগে আৰু 3000 টকা লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত